Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল খবৰ কেনে আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে মোৰ ভিডিওটো কোন ঠাইৰ পৰা চাই আছে মোক জনাবচোন মই বহু গুণ আনন্দিত হ'ম আজি আপোনালোকৰ কাৰণে মই গুৰুত্বপূৰ্ণ ভিডিও এটা দিবৰ কাৰণে গৈ আছো আশা কৰো আপোনালোকে মোৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালে আপোনালোকে অৱশ্যই গম পাব যে বৰ্ষা কালত কৰা কোন ধৰণৰ তিতা কেৰেলাৰ খেতি কৰিলে আমি অধিক লাভান্বিত হ'ব পাৰিম তো দেৰি নকৰো আৰম্ভ কৰা যাক যদি চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে আপোনালোকে দেৰি নকৰিব সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আপোনালোকে পাই থাকে মোৰ এটাই উদ্দেশ্য আমি খেতি কৰিম আমাৰ অসমীয়াই যাতে আমি পিছুৱাই নাথাকো আমি যাতে আগবাঢ়ি যাব পাৰো আমি কেতিয়াও পিছৰ ফালে আমি গতি নকৰো সদায় আমি আগফালে গতি কৰিম এয়া চাওক দাদা বাইদেউ সকল আপোনালোকক মই এটা কথা কৈ আছো সময় গৈ আছে কিন্তু এয়া মই হাতিমে আজি আপোনালোকক ভিডিও দি আছো এটা সময়ত মই নাথাকিবও পাৰো সময় যে গৈ আছে দিনক দিনে মোৰ বয়স বাঢ়ি আছে পৃথিৱী আহিছো এদিন গুছি যাবই লাগিব তো কথা হল মই আপোনালোকক কৈছো মই যিকেটা কথা কও আপোনালোকে পৰাপক্ষত বেয়া যদি নাপায় আপোনালোকে মনত কোনো ধৰণৰ আঘাত নলব মই অলপ কথা কিন্তু মাজে সময় অলপ বেকা ধৰণেও কও ভিডিওৰ মাজত মই বেকা কৈ কোৱাৰ কথাই হল মূল উদ্দেশ্যই হল এটাই আমাৰ অসমীয়া জাতিটো যাতে কেতিয়াও আমি পিছুৱাই নাথাকো বা আমি আগুৱাই যাব পাৰো মোৰ এটাই উদ্দেশ্য তো বন্ধুসকল বৰ্ষা কালত কৰা তিতা কেৰেলাৰ খেতি যদি কৰিব বিচাৰিছে তেনেহলে আপোনালোকে তিন তিতা কেৰেলা লগাব উখ এঢলীয়া মাটিত লগাব অম্লতা হিউমাছ ভাল থকা মাটিত লগাব আৰু যথেষ্ট পৰিমাণে আপোনালোকে তিতা কেৰেলা গছত বা খেতিত গোবৰ সাৰ দিবৰ কাৰণে প্ৰস্তুতি ল'ব তিতা কেৰেলাৰ খেতি বৰ্ষা কালত এতিয়া যদি আপোনালোকৰ তিতা কেৰেলাৰ গছবিলাক এনেকুৱা হৈছে বা গছটো এনেকুৱা ধৰণৰ আকৃতি লৈছে ধুনিয়া হৈছে চাং পাবলৈ আৰম্ভ হৈছেহি তেনেহলে আপোনালোকে কি কৰিব লাগিব এতিয়া আপোনালোকে উন্নত ধৰণৰ দানা উন্নত ধৰণৰ ঔষধ আপোনালোকে খেতিত দিব লাগিব যদিও বৰ্ষা কাল হলেও আমাৰ কি আছে উন্নত ধৰণৰ ঔষধ আছে বৰ্ষা কালত তিতা কেৰেলাৰ খেতি কৰিছে বা কৰাৰ কাৰণে প্ৰস্তুতি লৈছে ভাল কথা কিন্তু এতিয়া কিন্তু গছৰ পাতবিলাক হালধীয়া হৈ যাব হেতা পৰা হৈ যাব তাৰ কাৰণে আপোনালোকে লখন্দি স্প্ৰে কৰিব আৰু মক্সিমেট লখন্দি হল ফাংগাসাইড মক্সিমেট এটো হল তামানে হালধীয়া বেমাৰৰ ভাল কৰাৰ ঔষধ পাতত ফুট পৰা আৰু ইনসেক্টিসাইডৰ ঔষধৰ নাম কৈছো দাহাত সেমোডিস লুব্ৰিও ৰিলিক এইবিলাক হল ইনসেক্টিসাইড পোকে যাতে কোনো ধৰণৰ ডিস্টার্ব নকৰে আৰু এটা হল পকেট এইকেইটা হল কেৰেলা খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধ তো বন্ধুসকল এই খেতি কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে কি ধৰণৰ প্ৰস্তুতি হাতত ল'ব খেতিত বিঘাই প্ৰতি 1 পৰা 2 গাড়ী গোবৰ সাৰ হিচি দিয়ক 5 পৰা 7 কিলো চূণ হিচি দিয়ক বিঘাই প্ৰতি কৈছো মই তাৰ পিছত যেতিয়া গুটি লগাব লগাই যেতিয়া গছ গজিব পুলিৰ পৰা যেতিয়া গছ এনেকুৱা হ'ব তাৰ মানে তেতিয়া আপোনালোকে কি কৰিব এই অলপ আগতে এটা ঔষধৰ নাম কলো ৰিলিক এটো উৰণীয়া পোকৰ কাৰণে কেৰেলা গছত উৰণীয়া পোকে কিন্তু নানান ধৰণৰ সমস্যাৰ সৃষ্টি কৰে আৰু যেতিয়া চাব গছবিলাক গৈ চাং পাবলৈ আৰম্ভ কৰিছেহি তেতিয়া এটা কথা লক্ষ্য কৰিব গছবিলাকত বা গছটোত এই আগবিলাক পোকে খাই থাকিব তেতিয়া আপোনালোকে লুব্ৰিও স্প্ৰে কৰিব পাৰিব বা ডাইৰেক্টলি সেমোডিস স্প্ৰে কৰি দিব আৰু যেতিয়া এটা কথা আপোনালোকক মনত পেলাই দিছো পাতবিলাক পচলা ধৰে বা পচি যাবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে কি কৰিব লাগিব লখন্দি স্প্ৰে কৰিব লাগিব এটো হল ফাংগাসাইড এটো পচলাৰ কাৰণে ফাংগিসাইড
এই ফাংগিচাইডৰ কাৰণে আপোনালোকে লক্ষণ দি দিলে আৰু পাতবিলাক ফুটাফুটি হ'বলৈ আৰম্ভ কৰিব। যেতিয়া এই এনেকুৱা চিকচিকীয়া পাতবিলাক যেতিয়া ফুটাফুটি হ'ব, হেতাৰ পৰা হ'ব, মক্সিমেট যদি মক্সিমেট দি নেৰে বা ভাল নহয় বা ভাল হোৱা নাই, চাইজক্স, চাইমক্স, মই যিবিলাক ঔষধৰ নাম কওঁ পৰাপক্ষত আপোনালোকে টুকাই ৰাখিবচোন। কেৰালা খেতিৰ কাৰণে মই যিকেইটা ঔষধ কৈছোঁ, আপোনালোকে যদি এবাৰ এইবিলাক ঔষধ ইউজ কৰি আপোনালোকৰ খেতিত দিব পাৰে বা খেতিত দিব পাৰে ঔষধখিনি, তেনেহ'লে আপোনালোকে 100% চাব পাৰিব খেতিৰ পৰা ফলন। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় কমেণ্ট কৰি জনাব। যদি ভাল পায় এটা মূল্যৱান আঙুলি এটা লাইক দি দিবচোন। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপুনি চাইছে ঠিকেই, কিন্তু আপোনাৰ বন্ধু বান্ধৱীয়েও যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চায়, যাতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়, মনোযোগী হয়, টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা বিচাৰি লয়, সেইটোৱে মোৰ কামনা। খেতি কৰক, কথা নাই। আপোনালোকৰ টকা মই নলওঁ। মই এই যিবিলাক ঔষধৰ নাম কৈছোঁ, নাপায় যদি মোক যোগাযোগ কৰক, মই আপোনালোকক যোগান ধৰিম। এইটো নাভাবিব যে আপোনালোকৰ ঔষধ কিনি দিম, তাৰ পৰা মই বহুত টকা প্ৰফিট পাম। আজিকালি ঔষধৰ দাম অল আছাম, অল ইণ্ডিয়া বেচিছ চব ঠাইতে একে। দানা কিনিব একে। এটাই কথা, প্ৰব্লেম কি, আপোনালোকৰ ফালে পোৱা নাযায় কিছুমান দানা, আমাৰ ফালে কিছুমান দানা নাপায়, আপোনালোকৰ ফালে পোৱা যায়। আমাৰ ফালে পোৱা নাযায়, আপোনালোকৰ ফালে পোৱা যায়। এইটোৱেই কথা। কথা হ'ল এটাই, মোৰ কষ্ট আৰু হ'ল আপোনালোকৰ নিজৰ প্ৰতিভা, নিজৰ শক্তি। এইখিনি সদায় আপোনালোকে খেতি কৰক। মই আপোনালোকৰ লগত 24 ঘণ্টাই আছোঁ। আপোনালোকে এবাৰ কষ্ট কৰি 2 পৰা 2.5 লাখ পাব, আৰু মই এবাৰ কষ্ট কৰি কি কৰিব পাৰিম, আপোনালোকক সফল কৰাই দিব পাৰিম, আপোনালোকক যোগ্য হিচাপে থিয় কৰাব পাৰিম। আপোনালোকে ভাল ৰাস্তা বিচাৰি পাব মোৰ অলপ কষ্টৰ কাৰণে। মই আৰু কিমান কম, বহুত ভিডিঅ'ত মই আপোনালোকক, কিছুমান ভিডিঅ'ত মই আপোনালোকৰ লগত বহুত কথা শ্বেয়াৰ কৰিছোঁ, বহুত সময়ত বহুত কথা দি আকাৰ ইংগিতত বুজাইছোঁ। চাওক, আমাৰ খাৰুপেটীয়া, বেচিমাৰি, বালুগাঁও এইবিলাকৰ কৃষকসকলে ভাত খাই চব্জি খেতি কৰে, আৰু আমি যাই খাওঁ। আমি কি কৰিব নোৱাৰিম নেকি? আমাৰ গাত তেজ নাই নেকি? আমাৰ শক্তি নাই নেকি? আমাৰ দক্ষতা নাই নেকি? যদি আছে, তেনেহ'লে আজিৰ পৰাই প্ৰস্তুতি লওক, মোৰ লগত হাতে হাত মিলাওক। আগুৱাই যাবৰ কাৰণে আপোনালোকেও মোৰ লগত কি কৰিব লাগিব, সহযোগিতা কৰি যাব লাগিব। তেনেহ'লেহে আমি সফল হোৱাৰ ভাল এটা ৰাস্তা বিচাৰি পাম। দানা ব্লেক পাল, ব্লেকবেৰী, তাৰপিছত নেনো জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, জিভা, এইবিলাক দানা আপোনালোকে ইউজ কৰক। আৰু এটা কথা মনত পেলাই দিছোঁ, কেৰেলা গছৰ আগবিলাক বা আগটো যেতিয়া চাং গৈ পাবগৈ, ওপৰত বগাই থাকিব, চাব এনেকুৱা ধৰণৰ একদম আগবিলাক ক্ষীণ হৈ যায়। তেতিয়া বহুত কমেণ্ট আহে বা বহুত ফোন আহে। তেতিয়া কি কৰিব? তেতিয়া আপোনালোকে এটা কাম কৰিব লাগিব, নট'ব স্প্ৰে কৰিব। এইটো আগবিলাক ক্ষীণ হৈ যোৱাৰ ফলত ফলনবিলাক কমি যায়। তেতিয়া আপোনালোকে নট'ব স্প্ৰে কৰিব, চাব পাৰিব আপোনালোকৰ খেতিত যথেষ্ট ফলন আহিছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। কোন ঠাইৰ পৰা চাইছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। হোৱাটছআপ নাম্বাৰ দিছোঁ 7002163162। এইটোত হোৱাটছআপ কৰিব। আৰু ফোন নাম্বাৰ দিছোঁ, সেইটো আপোনালোকে কমেণ্ট বক্সত গৈ পাব, ডিছক্ৰিপশ্যনত পাব, থাম্বনেইলত পাব, সংগ্ৰহ কৰিব, ফোন মাৰিব, মোক যোগাযোগ কৰক। সফল হওক, টকা উপাৰ্জন কৰক, তাৰে কামনা লৈ আজি মই আপোনালোকৰ মাজৰ পৰা অন্ততঃ আজিৰ কাৰণে বিদায় লৈছোঁ। কালি আকৌ লগ পাম নহয়। ধন্যবাদ।